মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো আপোনালোক যিসকল লোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে, তো বন্ধুসকল আপোনালোকে সেই টকাটো কেতিয়া লাভ কৰিব আৰু আপোনালোকৰ প্ৰথম কিমান হাজাৰ লোকক এই টকাটো দিয়া হ'ব আৰু প্ৰথম কোনসকল লোকে আপোনালোকে এই টকাটো লাভ কৰিব সবিশেষ আপোনালোকে এই ভিডিঅ'টোতে জানিব পাৰিব। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ যোনটো নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে যে প্ৰথম আপোনালোক কিমান হাজাৰ লোকক এই টকাটো দিয়া হ'ব। তো প্ৰথম আপোনালোকক 25,238 গৰাকী লোকক এই টকাটো দিয়া হ'ব বুলি কৈছে। তো এতিয়া বন্ধুসকল আপোনালোকে সেই 25,238 গৰাকী লোকৰ ভিতৰত আপোনাৰ নামটো আছেনে নাই, আপুনি সেই টকাটো লাভ কৰিবনে নাই, আপোনালোকে কেনেধৰণে চাব পাৰিব, কেনেধৰণে আপোনালোকে জানিব। তো বন্ধুসকল আপোনালোকে এতিয়া চাব আপোনালোকৰ মোবাইলত যদি এনেধৰণৰ ৱেলকাম মেছেজ আহিছে, তো সেইসকল লোকে প্ৰথম আপোনালোকে টকাটো লাভ কৰিব। তো বন্ধুসকল আপোনালোকৰ যিসকল লোকৰ এনেধৰণৰ ৱেলকাম আপোনালোকৰ মেছেজ আহিছে, তো মেছেজ অহাৰ পাছত আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজত আপোনালোকৰ 3 দিনৰ আপোনালোকে এটা ইণ্টাৰভিউ হ'ব। তো বন্ধুসকল আপোনালোক যিসকল লোকৰ এই মেছেজটো গৈছে আপোনালোকে সেই ইণ্টাৰভিউত আপোনালোকে এটেণ্ড কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে সেই ইণ্টাৰভিউটো দিয়াৰ পিছত আপোনালোকে 3 নৱেম্বৰত আপোনালোকে সেই টকাটো আপোনালোকে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব। অৰ্থাৎ আপোনালোকে প্ৰথম 3 নৱেম্বৰত তো প্ৰায় 25,238 গৰাকী লোকক প্ৰথম সেই টকাটো দিয়া হ'ব, যোনটো নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে, যোনটো নেকি খবৰ আহিছে। তো এতিয়া বন্ধুসকল আপোনালোক যিসকল লোক বাকী থাকিব, তো আপোনালোকে প্ৰথমটো আপোনালোকে এই 25,238 গৰাকী লোকে আপোনালোকে এই টকাটো লাভ কৰিব। তো আপোনালোকে 3 নৱেম্বৰত আপোনালোকে এই টকাটো লাভ কৰিব। যিসকল লোক বাকী থাকিব, তো সেইসকল লোকে চৰকাৰৰ ফালৰ পৰা কেতিয়া আপোনালোকে সেই টকা লাভ কৰিব। তো বন্ধুসকল আপোনালোকক মই কৈ আছোঁ যে প্ৰথম আপোনালোকে প্ৰায় 25,238 গৰাকী লোকক এই টকাটো লাভ কৰিব। তো সেইসকল লোকে লাভ কৰিব নৱেম্বৰ মাহৰ 3 নৱেম্বৰত প্ৰথম আপোনালোকে সেই টকাটো লাভ কৰিব। তো বাকী যিসকল থাকিব, তো সেইসকলে 3 নৱেম্বৰত এইসকল লোকক দিয়াৰ পাছতে আপোনালোকক ষ্টেপ বাই ষ্টেপ, তো আপোনালোকে প্ৰথম যেনেধৰণে 25,000 দিছে, তো তাৰপৰা আপোনালোকে নৱেম্বৰ মাহৰ পৰা আপোনালোকে 2-3 মাহৰ পাছত সেইসকল লোকেও আপোনালোকে এই টকাটো লাভ কৰিব। কিন্তু বন্ধুসকল আপোনালোকক একেলগতে এই টকাটো নিদিয়ে। তো আপোনালোকক চৰকাৰে তেতিয়াই কৈছিলে, আপোনালোকৰ মনত আছে চাগে, তো তেতিয়াই চৰকাৰে কৈছিলে যে আমি একেলগতে প্ৰায় 1 লাখ লোকক দিব নোৱাৰোঁ, তো আমি ষ্টেপ বাই ষ্টেপ দিম। অৰ্থাৎ যদি এতিয়া আপোনালোকে 20,000 দিছে, তো তাৰপৰা নেক্সট মাহত 30,000 এনেধৰণে দিম বুলি চৰকাৰে আপোনালোকক কৈছিলে। তো আপোনালোকে সেই ভিডিঅ'টো আপোনালোকে ক্লিপটো আপোনালোকে আগতে পাইছে, তো সেইটো হিচাপতে আপোনালোকে এই টকাটো লাভ কৰিব। তো সেইসকলে আপোনালোকে চিন্তা কৰিব নালাগে। তো প্ৰথম এইসকল লোকক পইচাটো দিয়াৰ পাছত আপোনালোকক সেই টকাটো 2-3 মাহৰ ভিতৰত আপোনালোককো সেই টকাটো প্ৰদান কৰিব, অৰ্থাৎ আপোনালোকে লাভ কৰিব। তো সেইটো কাৰণে আপোনালোকে নিশ্চিত হৈ থাকক। তো বন্ধুসকল আপোনালোক সকলোৱে এই টকাটো লাভ কৰিব, কিন্তু বন্ধুসকল আপোনালোকে ৱেইট কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে একেলগতে আপোনালোকে সেই টকাটো দিব নোৱাৰে, তো ষ্টেপ বাই ষ্টেপ চৰকাৰে এই টকাটো প্ৰদান কৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমান আছিল। আপোনালোকে যদি এনেধৰণৰ আপডেট খবৰবোৰ যদি জানিব বিচাৰে, চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব, পাৰিলে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। তো যেতিয়াই এনেধৰণৰ খবৰবোৰ আহি থাকে, তো প্ৰথমে বন্ধুসকল আপোনালোকে মোবাইলত সেই খবৰবোৰ লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।